Hi, hello everyone, welcome to Mind Map Education. মই গৌৰৱ আৰু এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম এবাউট মেইন জেনেৰেল ষ্টাডিজ পেপাৰ 1 প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ আৰু ইয়াত আমি চিলেবাছৰ কথা ডিছকাছ কৰিম যে চিলেবাছটো আমি কেনেকৈ এপ্ৰ'চ কৰিব লাগে, হোৱাট ইজ দ্য ৰাইট ৱে টু ডু ইট, দেন নোটছ বনাব লাগে নে নালাগে আৰু বনালেও আমি কেনেকৈ নোটছখিনি বনাম। আৰু এটা কথা যে ইয়াত কিছুমানে কয় যে কিৱৰ্ডছৰ কাৰণে আমি পাৰ্টিকুলাৰলি 1 পেজৰ নোট বনাব লাগে, ঠিক আছে। এই কিৱৰ্ডছখিনিনো আমি কেনেকৈ আইডেণ্টিফাই কৰোঁ আৰু সেই নোটছখিনি আমি কেনেকৈ বনাওঁ, আমি সেই বিষয়ে আলোচনা কৰিম। কিন্তু তাৰ আগত আমি চিলেবাছটো আমি এবাৰ ভালদৰে ইয়াত চাই লওঁ যে চিলেবাছত ফাৰ্ষ্টটো আমাৰ হিষ্ট্ৰী আছে। হিষ্ট্ৰীৰ ভিতৰত আৰ্ট এণ্ড কালচাৰ এটা পাৰ্ট, মডাৰ্ণ হিষ্ট্ৰী, এণ্ড দেন ইউ হেভ পষ্ট ইণ্ডিপেণ্ডেঞ্চ, ঠিক আছে। দিছ ইজ দি হিষ্ট্ৰী পাৰ্ট। দেন উই হেভ ছ'চাইটি, আৰু ছ'চাইটিত ইয়াত কিছুমান কিৱৰ্ডছ মেনশ্যন আছে যে আমাৰ ফিচাৰ্ছ, ঠিক আছে, পপুলেশ্যন, পভাৰ্টি, আৰ্বানাইজেশ্যন, ঠিক আছে, দেন গ্ল'বেলাইজেশ্যন, এটচেট্ৰা এটচেট্ৰা। চ' ছ'চাইটিৰ চিলেবাছটো আমি কেনেকৈ এপ্ৰ'চ কৰিম। জিঅ'গ্ৰাফিৰ ইয়াত চাওক, জিঅ'গ্ৰাফি, ফিজিকেল জিঅ'গ্ৰাফি আছে, দেন ইয়াত হিউমেন জিঅ'গ্ৰাফি, দেন দিছ ইজ দি ডিজাষ্টাৰ মেনেজমেণ্ট, ঠিক আছে। চ' ডিজাষ্টাৰ মেনেজমেণ্টৰ এটা পাৰ্ট, ঠিক আছে, যে জিঅ'ফিজিকেল ফেনমেনাখিনি, আৰ্থকুৱেক, চুনামি, ভলকেনিক এক্টিভিটি, এটচেট্ৰা এটচেট্ৰা। চ' তাৰ থিয়ৰিজখিনি প্লাছ আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হৈ যায়, কাৰণ ডিজাষ্টাৰ মেনেজমেণ্টৰ পৰা যদিও GS3 চিলেবাছ হয়, বাট ইয়াত কুৱেশ্যনখিনি আহিছে, ঠিক আছে। চ' লেট আছ চি দি ব্ৰেকআপ নাও। ইয়াত চাওক, ফাৰ্ষ্ট এইটো য়েলো পাৰ্টটো হ'ল আমাৰ হিষ্ট্ৰী, ঠিক আছে। তাৰ ওপৰতো হ'ল আৰ্ট এণ্ড কালচাৰ, আৰু আৰ্ট এণ্ড কালচাৰৰ পৰা টোটেল 6 কুৱেশ্যনছ ৱেৰ দেৰ। 23-24ত 3টা কুৱেশ্যন সুধিছিল। এণ্ড ইফ ইউ চি দেট ফাৰ্ষ্ট বুদ্ধিজমৰ ওপৰত সুধিছে 2022ত, আৰু বুদ্ধিজমটো কেনেকৈ সুধিছে চাওক, যে হাউ ইজ বুদ্ধিজম, হাউ কেন বুদ্ধিজম ইট কেন ইনস্পায়াৰ ইক'লজিকেল মাইণ্ডফুলনেছ টু এড্ৰেছ লছ অফ ডাইভাৰ্চিটি, ঠিক আছে। ডাইৰেক্টলি বুদ্ধিজম সোধা নাই, এইটো GS3 লগত ৰিলেট কৰি সুধিছে, ঠিক আছে। দেন এই 2023 কুৱেশ্যনখিনি চাই লওক, যে ইণ্ডিয়ান ক্লাছিকেল মিউজিক সুধিছে, ঠিক আছে। দেন পুৰাণাছ সুধিছে, এণ্ড দেন ইউ হেভ দি প্ৰিচিং অফ ভক্তি চেইণ্টছ, ঠিক আছে। আৰু ভক্তি চেইণ্টছো ডাইৰেক্টলি সোধা নাই, ডিচেণ্ট এণ্ড প্ৰটেষ্ট কেনেকৈ এই ভক্তি চেইণ্টছৰ প্ৰিচিংছৰখিনি তাত এলিমেণ্টছ আছে, ঠিক আছে। চ' আৰ্ট এণ্ড কালচাৰৰ এইখিনি আমাৰ কুৱেশ্যনছ, ঠিক আছে। আমি চাম, আমি গোটেইখিনি চাম যে কেনেকৈ আমি কৰিম। দেন ইউ হেভ মডাৰ্ণ হিষ্ট্ৰী। মডাৰ্ণ হিষ্ট্ৰীৰ পৰা আমাৰ ইয়াত দেৰ ৱেৰ 7 কুৱেশ্যনছ, ঠিক আছে, ইন টোটেল, মানে 3 বছৰৰ মই এভাৰেজটো উলিয়াইছোঁ, ঠিক আছে। 7 কুৱেশ্যনছ টোটেলটো উলিয়াইছোঁ, 7 কুৱেশ্যনছ। আৰু ইয়াত লাষ্ট ইয়াৰ 1 and 1, ঠিক আছে, কুৱেশ্যনছ ৱেৰ দেৰ, ফাইন। দেন ইউ হেভ পষ্ট ইণ্ডিপেণ্ডেঞ্চ। পষ্ট ইণ্ডিপেণ্ডেঞ্চৰ পৰা 4টা কুৱেশ্যনছ আমি ইয়াত দেখিবলৈ পাইছোঁ, ঠিক আছে। চ' দিছ ইজ দি আৰ্ট এণ্ড কালচাৰ এণ্ড হিষ্ট্ৰী পাৰ্ট, ঠিক আছে। ইয়াত ৱৰ্ল্ড হিষ্ট্ৰী আমাৰ ইয়াত নাই, ঠিক আছে। চ' উই হেভ টু অনলি ৰিড দি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী, ঠিক আছে, মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী এণ্ড পষ্ট ইণ্ডিপেণ্ডেঞ্চ হিষ্ট্ৰী, ঠিক আছে। চ' ফাৰ্ষ্ট লেট আছ চি হাউ উই শুড এপ্ৰ'চ দিছ পাৰ্ট, ঠিক আছে, GS1ৰ এইখিনি পাৰ্ট, ঠিক আছে। চ' আৰ্ট এণ্ড কালচাৰৰ কাৰণে মোৰ মতে যে ইউ শুড ফিনিছ আৰ্ট এণ্ড কালচাৰ ছাইড বাই ছাইড উইথ এনচিয়েণ্ট হিষ্ট্ৰী। তাৰ অৰ্থটো এইটো যে হৰপ্পা যেতিয়া আপোনালোকে পঢ়িব, ঠিক আছে, হৰপ্পান চিভিলাইজেশ্যন যেতিয়া পঢ়িব, তেতিয়া সেই কালচাৰ পাৰ্টখিনিও যাতে আপোনালোকে পঢ়ি লয়, যে তাত আপোনাৰ যিটো আৰ্বান ছিষ্টেম আছিলে, ঠিক আছে, বা তেওঁলোকৰ ব্ৰঞ্জ যিটো স্কাল্পচাৰ ছিষ্টেম আছিলে, বা সেই কেনেকৈ এই স্কাল্পচাৰিংখিনি কৰিছিল তেওঁলোকে। চ' সেই হৰপ্পা যেতিয়া আমি পঢ়োঁ, তেতিয়া আৰ্ট এণ্ড কালচাৰখিনি পঢ়িম। প্লাছ ভেদিক পাৰ্ট, প্ৰি হিষ্টৰিক পাৰ্টৰ পৰা আমি পেইণ্টিং চেইণ্টিং অলপ চাই ল'ম, ঠিক আছে। দেন উই হেভ দি ভেদিক পাৰ্ট, ভেদিক এণ্ড ঋগভেদিক পাৰ্ট। চ' ভেদিক এণ্ড ঋগভেদিক পাৰ্টৰ পৰা বেছিকখিনি চালে হ'ল। দেন ইম্পৰ্টেণ্ট এইটো বস্তু যে বুদ্ধিজম, জেইনিজম পঢ়িম, মৰিয়াছ পঢ়িম, একেলগে পঢ়িম। তাৰ লগত আমি স্তূপা, যিটো আমাৰ আৰ্কিটেকচাৰ, পিলাৰ্ছ ইনস্ক্ৰিপশ্যন অফ অশোকাছ, আমি সেইখিনি চাই ল'ম, ঠিক আছে। আৰু স্তূপা যেতিয়া পঢ়িব, তেতিয়া ডায়েগ্ৰামখিনিও ইয়াত আপোনালোকে মনত ৰাখিব, কাৰণ ডায়েগ্ৰামৰ পৰা আপোনালোকে আঁকিব পাৰিব, ঠিক আছে। দেন ইউ হেভ গুপ্তা পিৰিয়ড। গুপ্তা পিৰিয়ডৰ লগত আপোনাৰ টেম্পল আৰ্কিটেকচাৰটো জড়িত হৈ আছে। চ' টেম্পল আৰ্কিটেকচাৰ, হাউ ইট গ্ৰিউ ডিউৰিং দি গুপ্তা পিৰিয়ড এণ্ড ফ্লাৰিছ ডিউৰিং দি গুপ্তা পিৰিয়ড। আৰু গুপ্তা পিৰিয়ডৰ পৰা আপোনালোকে ৰেডিমেড ইন্ট্ৰডাকশ্যনো আপোনালোকে যদি ৰেডি কৰি ৰাখে, দেন অলছ' ইট উড বি হেল্পফুল, বিকজ গুপ্তা পিৰিয়ড ইজ কল্ড দি গল্ডেন এজ অফ ইণ্ডিয়ান আৰ্ট, ঠিক আছে। সেইকাৰণে গুপ্তা পিৰিয়ডটো ইম্পৰ্টেণ্ট হৈ যায়। দেন চাউথৰ পৰা বিজয়নগৰা, চোলাছ, পাল্লাৱাছ, তেওঁলোকৰ কি কি আছে আৰ্ট এণ্ড কালচাৰ, ঠিক আছে, সেইখিনি আপোনালোকে পঢ়ি ল'ব। আৰু চ'ৰ্চখিনি মই কৈ দিওঁ যে চ'ৰ্চখিনি ফাৰ্ষ্ট অফ অল যে নীতিন সিংঘানিয়ে পঢ়িব পাৰে। নীৰজ ৰাওৰ কিতাপ এখন আহিছে, নতুন ধুনীয়া কিতাপ, ঠিক আছে। বাছ যে সেইখিনি অলপ বাল্কি হৈ যায়। ইনষ্টেড অফ দেট ইউ ডু হোৱাট, তামিলনাডু অল্ড হিষ্ট্ৰীটো পঢ়িব, লগতে ফাইন আৰ্টছৰ যিখন কিতাপ আছে সেইখন যদি পঢ়ি লয় ভাল। আদাৰৱাইজ এনি কোচিং মেটেৰিয়েল ইউ কেন ফ'ল', ঠিক আছে, এনি কোচিং মেটেৰিয়েল ইউ কেন ফ'ল'। আৰু এই কিৱৰ্ডছবিলাকত আপোনালোকে অলপ মানে ইয়াত লক্ষ্য ৰাখিব যে আপোনালোকে যেতিয়া বিজয়নগৰে ধৰক পঢ়িছে, সেইটো গুগলত এবাৰ চাৰ্চ মাৰি ল'ব
গুগলত সাৰ্চ মাৰিলে ওলাই আহিব ধুনীয়াকে ভিজনে ভালকে একদম ধুনীয়া আছে ইয়াত বিজয়নগৰ এম্পায়াৰৰ আৰ্ট এণ্ড আৰ্কিটেক্সাৰ পাৰ্টখিনি কভাৰ কৰি থৈছে তো তেনেকৈ কিৱৰ্ডছখিনি চাৰ্চ কৰি কৰি আপোনালোকে চাই ল'ব ঠিক আছে চ' আৰ্ট এণ্ড কালচাৰ ফিনিছ ছাইড বাই ছাইড উইথ হিষ্ট্ৰী ঠিক আছে এনচিয়েণ্ট হিষ্ট্ৰী দেন ইউ হেভ পষ্ট ইণ্ডিপেণ্ডেঞ্চৰ কাৰণে স্পেক্ট্ৰামটো যদি অলৰেডি পঢ়ি থৈছে দেন নালাগে কাৰণ স্পেক্ট্ৰামৰ লাষ্টৰ পাৰ্টটো কি হয় সেইটো পষ্ট ইণ্ডিপেণ্ডেঞ্চ হিষ্ট্ৰীয়ে হয় বাট মই ৰেকমেণ্ড কৰিম পৱনীত সিঙৰ চুটিকৈ এখন কিতাপ আছে পকেট post independence history that is very crisp so pavneet singh আপোনালোকে ফলো কৰিব পাৰে একদম ছুটি কিতাপ এৰাউণ্ড 100 পেজেছ হ'ব আৰু পকেটত সোমাই আহিব ইমান সৰু ঠিক আছে চ' পৱনীত সিং পঢ়িব পাৰে পোষ্ট ইণ্ডিপেণ্ডেঞ্চৰ কাৰণে পোষ্ট ইণ্ডিপেণ্ডেঞ্চৰ কাৰণে আমি দেখিছোঁ যে কুৱেশ্যনছ কেনেকুৱা আহিছে বেচিকেলি দে ৱেৰ বেচিকেলি এই চৰ্দাৰ পেটেলৰ ৰোলখিনি সুধি দিছে চৰ্দাৰ পেটেলটো দুবাৰকে সুধিছে ঠিক আছে দেন ইউ হেভ দ্য ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ ইণ্টিগ্ৰেশ্যনখিনি হৈছে ট্ৰাইবেলছৰ কেনেকৈ ইণ্টিগ্ৰেশ্যন হৈছে ঠিক আছে চ' দ'জ আৰ দি থিংছ চ' পোষ্ট ইণ্ডিপেণ্ডেঞ্চৰ পৰা এনেকুৱা থিংছবোৰৰ পৰা আহিব পাৰে ঠিক আছে চ' পোষ্ট ইণ্ডিপেণ্ডেঞ্চৰ আৰু বহুত বস্তু আহি যায় লেণ্ড ৰিফৰ্মছৰ পৰা আদি কৰি চব আহি যায় ঠিক আছে চ' ইউ হেভ টু ৰিড পোষ্ট ইণ্ডিপেণ্ডেঞ্চ ফ্ৰম আইদাৰ স্পেক্ট্ৰাম অৰ পৱনীত সিং ঠিক আছে এণ্ড if you read Pavneet Singh that is in a note format so you don't have to make separate notes ঠিক আছে post independence ইমান weightage নাই এটা কি max to max দুটা question আহিব ঠিক আছে so this is the thing for post independence then you have modern আপোনালোকে যদি স্পেক্ট্ৰাম পঢ়িছে ভাল মই পঢ়িছিলোঁ বিপান চন্দ্ৰাৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী যিখন old NCERT that is a very good book ঠিক আছে আৰু তাৰ পৰা social religious movement পৰা চাওকচোন social religious movement পৰা question already দুবাৰকৈ সুধিছে ইয়াত চাওক social religious movement it is social religious movement colonial India ঠিক আছে then you have this Indian Renaissance সুধিছে ঠিক আছে so that is why this is important আৰু এই যেতিয়া আমি এই পাৰ্টটো পঢ়িম ন social religious movement তাৰ পাছৰ পাৰ্টটো পঢ়িম তেতিয়া আমি আম্বেদকাৰ গান্ধী টেগৰ ঠিক আছে তেওঁলোকৰ যি আদৰ্শ ঠিক আছে তেওঁলোকৰ যি ভাৱধাৰা সেইখিনি আমি যাতে কম্পেয়াৰ এবাৰ কৰি লওঁ ঠিক আছে চ' দেট উই কেন ৰাইট ঠিক আছে বিকজ এইটো টেগৰৰ নেশ্যনেলিজম সুধিছিল চাগে ঠিক আছে চ' তেনেকৈ মানে ডিফাৰেঞ্চটো বা চিমিলাৰিটিজখিনি কৰিব দি দিয়ে এইটো 2020ত গান্ধী এণ্ড টেগৰৰ কথা সুধিছিল ঠিক আছে চ' মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী হৈ গ'ল আইদাৰ ইউ কেন ফ'ল' স্পেক্ট্ৰাম যদি পঢ়িছে ফাইন অৰ ইউ কেন ফ'ল' বিপান চন্দ্ৰা ঠিক আছে চ' বিপান চন্দ্ৰাৰ পৰা অলপ নোটছ বনাই লওক তাত ধুনীয়াকৈ এতিয়া ধৰক ইকনমিক হিষ্ট্ৰী যেতিয়া পঢ়িব ন চ' ইকনমিক হিষ্ট্ৰীৰ পৰা কি ইম্পৰ্টেণ্ট আহি যায় এগ্ৰিকালচাৰ আহি যাব ঠিক আছে এগ্ৰিকালচাৰৰ যিটো আমাৰ কণ্ডিশ্যন সেইটো কেনেকুৱা আছিলে ডিউৰিং ব্ৰিটিছ দেন আপোনাৰ ইকনমিকৰ ভিতৰত আৰু কমাৰ্চিয়েলাইজেশ্যন অফ এগ্ৰিকালচাৰ আহি গ'ল ইণ্ডাষ্ট্ৰী যিটো আছিলে যে লোকেল ইণ্ডাষ্ট্ৰিজ যিবোৰ আছিলে চ' ব্ৰিটিছ ইণ্ডাষ্ট্ৰিজ দে dilapidated the conditions destroyed the condition of the local handicrafts industry সেইটো হৈ গ'ল দেন আমাৰ যিটো scarcity of food ঠিক আছে and there were droughts ঠিক আছে and there were famines ঠিক আছে ফেমাইনৰ হিষ্ট্ৰীটো এবাৰ চাই ল'ব ফেমাইন সুধি দিব পাৰে ঠিক আছে চ' তেনেকৈ আপোনালোকে মডাৰ্ণ হিষ্ট্ৰীও কভাৰ কৰক ঠিক আছে এণ্ড হিষ্ট্ৰী পাৰ্ট এণ্ড আৰ্ট এণ্ড কালচাৰ পাৰ্ট ইজ ৰিলেটিভলি ইজিয়াৰ আই উড চে ঠিক আছে এইটো এটা কুৱেশ্যন অলপ ট্ৰিকি দিছিলে এবাউট দি পাৰ্টিশ্যন হৰৰ অফ ইণ্ডিয়া এণ্ড দি ডেপিকশ্যন এইখন মই হোৱাহেঁতেন চাগে মই লিখিলোহেঁতেন খুশৱন্ত সিঙৰ আছে ন ট্ৰেইন টু পাকিস্তান চ' ট্ৰেইন টু পাকিস্তানে মোৰ মনলৈ আহিছে এতিয়া চ' আপোনালোকে কিবা বেলেগ যদি পঢ়িছে দেন ইউ কেন ৰাইট ঠিক আছে চ' এনি মানে নভেল ডেট ৰাইটছ এবাউট পাৰ্টিশ্যন হৰৰ ঠিক আছে চ' এইটো এটা ট্ৰিকি কুৱেশ্যন আহিছিল বাকী হিষ্ট্ৰী কুৱেশ্যনখিনি ৰিলেটিভলি দে আৰ ইজিয়াৰ ঠিক আছে দে কেন বি ৰিটেন হা দেন উই হেভ দি ছ'চাইটি পাৰ্ট ছ'চাইটি পাৰ্টটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট আমি ছ'চাইটি পাৰ্টটো ইগন'ৰ কৰিছোঁ ঠিক আছে GS1 লৈছোঁ GS1 পঢ়িলে মানুহে ভাবে যে GS1 ইজ অল এবাউট হিষ্ট্ৰী বাট ডেট ইজ নট ট্ৰু GS1 যেতিয়া আমি পঢ়িম তেতিয়া আমি ইকুৱেল ৱেইটেজটো দিব লাগিব ছ'চাইটিত এণ্ড ছ'চাইটিত বেছিকৈ দিব লাগিব বিকজ চাওক এই পাৰ্টটো যে ৰোল অফ উমেন ঠিক আছে উমেন্স অৰ্গেনাইজেশ্যন পপুলেশ্যন পভাৰ্টি আৰ্বানাইজেশ্যন এই পাৰ্টটোৰ পৰাই দে হেভ আছ 10 কুৱেশ্যনছ অন এন এভাৰেজ দে হেভ আছ 3 কুৱেশ্যনছ লাষ্টেডটো 4টা কুৱেশ্যন সুধিছিলে ঠিক আছে আৰু এইখিনি পাৰ্ট এনেকুৱা যে আমি ৰেডিমেড নোটছ অবভিয়াছলি বনাম বাট ৰেডিমেড নোটছৰ পৰাও আমি বহুত বস্তু আমি তাত এডাপ্ট কৰিব লাগে পৰীক্ষা হলত এতিয়া ধৰক আমি পভাৰ্টি পঢ়োঁ ঠিক আছে পভাৰ্টিটো পঢ়োঁ পভাৰ্টি পঢ়াত আমি আৰ্বান পভাৰ্টি ৰুৰেল পভাৰ্টি পঢ়োঁ বাট ইয়াত ইণ্টাৰছেকশ্যনেল এটা সুধিছে যে আৰ্বান পুৱাৰ ওমেন এণ্ড ৰুৰেল কাউণ্টাৰ পাৰ্টছ সেই উইমেনৰ পভাৰ্টি আৰ্বান পভাৰ্টি আৰু উইমেনৰ ৰুৰেল উইমেনৰ পভাৰ্টি যিটো সেই দুটা বস্তু অলপ হ'লেও বেলেগ হয় ঠিক আছে এণ্ড দে হেভ আস্কড আছ টু ডিফাৰেঞ্চিয়েট বিটুইন দেট
ঠিক আছে। সো সেইটো এটা ইণ্টাৰচেকশ্যনেলিটি মানে কি? ইণ্টাৰচেকশ্যনেলিটি মানে হ'ল যে ওৱান পাৰ্চন কেৰিজ মাল্টিপল আইডেণ্টিটিজ। তাৰ মানে এগৰাকী উইমেন, ঠিক আছে, শ্বি ইজ নট অনলি এ উইমেন, শ্বি কেন বি এ দলিত উইমেন, ঠিক আছে। এগৰাকী দলিত উইমেন, মে বি শ্বি ইজ এ ৰুৰেল দলিত উইমেন অৰ এন আৰ্বান দলিত উইমেন, ঠিক আছে, অৰ মে বি আৰ্বান দলিত উইমেন, ঠিক আছে, আৰ্বান দলিত উইমেন। So these are the multiple identities. Rural hobo pare. So one person when he or she carries multiple identities, that is called intersectionality. It means what likhibo pare. Aise tu likhibo pare. ठीक है से. So this is how they are asking some tricky questions from society. ठीक है से. Then यहाँ थोड़ी से इटू अच्छा ठीक है ऐसे इटू धरो कि inequality वो थोड़ी ले. ठीक है से. Then feminization of poverty. It can be written. और वो टा खुदी सिल. এই যিটো এই আপোনাৰ 2022 খুজিছে এইটো বিগ ফেট ইণ্ডিয়ান ৱেডিং, ঠিক আছে। চ' এইটো ছ'চাইটিৰ পৰাই বিগ ফেট ইণ্ডিয়ান ৱেডিঙৰ ওপৰত কুৱেশ্যন এটা হৈছে, এইটো অলপ ট্ৰিকি, ঠিক আছে, বিকজ আমি নৰ্মেলি আমি নোটছটো প্ৰিপেয়াৰ কৰি যোৱা নাই কোনো, ঠিক আছে। চ' তেনেকৈ ধৰক মই এটা কুৱেশ্যন পাইছিলোঁ যে ডেটিং এপে কেনেকৈ আমাৰ আৰ্বান কালচাৰ ইউথ কালচাৰটো শ্বেপ কৰি আছে, ঠিক আছে। চ' তাৰ ওপৰতো এই ট্ৰেণ্ডি মানে টপিকছবিলাক APSC সুধি আছে। যোৱাবাৰতো ডিভোৰ্চ ইন আছাম, লিভ ইন ৰিলেশ্যনশ্বিপছ, they are asking the trendy topics, ঠিক আছে। চ' সেই মডাৰ্নিষ্ট এপ্ৰ'চ এটা আপোনালোকৰ ছ'চাইটিৰ এনচাৰখিনিত আপোনালোকৰ ৰিফ্লেক্ট হ'ব লাগিব। সেইটো কাৰণে আমি ডাইনামিকেলি আমি নোটছখিনি প্ৰিপেয়াৰ কৰিব লাগিব। আমি এটা ষ্ট্ৰাকচাৰ্ড অবভিয়াছলি বনাম, বাট ডেট টু আমি এনেকুৱাকৈ মানে একদম মুখস্থ কৰি নাযাওঁ যে এইখিনি আমি লিখি আহিম, বিকজ এক্সামিনেশ্যন হলৰ কুৱেশ্যনছবিলাক অলপ হ'লেও ডিফাৰেণ্ট থাকে, ঠিক আছে। চ' ডেট ইজ মাই থিং। চ' ইয়াত চাওক এইটো ছ'চাইটিৰ পাৰ্ট, এণ্ড ছ'চাইটিৰ পাৰ্টৰ পৰা 10, 3, 2 টোটেল 15 কুৱেশ্যনছ ইন দি লাষ্ট 3 years, ঠিক আছে। বাট এইটো পাৰ্টটো আটাইতকৈ ইম্পৰ্টেণ্ট, চাই ল'ব, ঠিক আছে। এণ্ড এইটো পাৰ্টতে এই যিটো কিৱাৰ্ডৰ আমাৰ যিটো লাইক মাছ হিষ্টৰী এবাউট কিৱাৰ্ডছ, এই কিৱাৰ্ডছখিনি ইয়াৰ পৰাই মানে মানুহে বনাবলৈ কয়, ঠিক আছে। মই কৈ দিম যে কিৱাৰ্ডছখিনি কেনেকৈ বনাব লাগে, ফাইন। নাও লেট আছ চি হাউ উই শুড এপ্ৰ'চ ছ'চাইটি। এতিয়া ছ'চাইটিৰ কেছটো কি যে ছ'চাইটিৰ যিটো চিলেবাছ, সেই চিলেবাছটো বাকী যিকেইখন পেপাৰ GS3 হওক GS2 হওক, ইট ইজ অভাৰলেপিং উইথ দিজ পেপাৰ্ছ, ঠিক আছে। এইটো কেনেকৈ হ'ব? এতিয়া চাওক ডেভেলপমেণ্ট এটা কনচেপ্ট, ঠিক আছে। ডেভেলপমেণ্টটোতো ইয়াতো আছে, ডেভেলপমেণ্ট এট দি ইছ্যুজ ৰিলেটেড টু ডেভেলপমেণ্ট, এইটো GS1ৰ চিলেবাছ, ছ'চাইটিৰ চিলেবাছ, হা। এইটোতো ডেভেলপমেণ্টেল ইছ্যুজ ইয়াতো আছে, ঠিক আছে, ডেভেলপমেণ্টেল ইছ্যুজ। ইয়াতো GS2 চিলেবাছ ডেভেলপমেণ্টেল ইছ্যুজ ৰিলেটেড টু ডেভেলপমেণ্ট, ঠিক আছে। হেল্থ এডুকেশ্যন এইবিলাকতো GS1তো সুধিব পাৰিব। পভাৰ্টি এণ্ড হাংগাৰ ইয়াত স্পেচিফিকেলি মেনশ্যনড আছে, GS1তো ইয়াত পভাৰ্টি স্পেচিফিকেলি মেনশ্যনড আছে, ঠিক আছে। চ' আৰ্বানাইজেশ্যনটো GS1ৰ চিলেবাছ হয়, বাট ইট কেন বি আস্কড ইন GS3 আৰু তেনেকৈ APSC সুধিছেও GS3, ঠিক আছে। চ' এই যিটো চিলেবাছ GS1ৰ ছ'চাইটিৰ, ডেট ইজ নট এ ৱাটাৰ টাইট কম্পাৰ্টমেণ্ট, তাৰমানে সেইটো ফ্লুইড হয়, ঠিক আছে। চ' ছ'চাইটিৰ পৰা কুৱেশ্যনছখিনি ইয়াতো আমি ইনক্লুড কৰিব পাৰোঁ, ইয়াতো ইনক্লুড কৰিব পাৰোঁ। GS3 চাওক ডেভেলপমেণ্টেল ইছ্যুজ ইয়াতো আছে, ঠিক আছে, ইনক্লুজিভ গ্ৰ'থৰ কথা আছে, ফাইন। দেন ইয়াত আমি চাওক এইটো ডিজাষ্টাৰ মেনেজমেণ্ট চাইছিলোঁ, ঠিক আছে। এইটো জিঅ'ফিজিকেল ফেনমেনা যদিও বা ডিজাষ্টাৰ মেনেজমেণ্টৰো কুৱেশ্যন ইয়াত সুধি আছে। GS1ৰ চাওক এইটো চাওক এই জিঅ'গ্ৰাফিৰ পাৰ্ট, ইয়াত চাওক ইয়াত আৰ্থকুইক প্ৰোন এৰিয়াছ সুধিছে, ঠিক আছে, আৰ্থকুইক প্ৰোন এৰিয়াছ এণ্ড সাইক্লোন পেচিফিক বেল্ট সুধিছে, ঠিক আছে। দেন ইউ হেভ আদাৰ কুৱেশ্যনছ ৱেৰ দে হেভ আস্কড এবাউট দি ডিজাষ্টাৰ মেনেজমেণ্ট, ঠিক আছে। চ' এই পাৰ্টটো এইটো আৰ্থকুইক চাওক, এইটো আৰ্থকুইকৰ কথা সুধিছে নৰ্থ ইষ্ট ইণ্ডিয়া। চ' ডিজাষ্টাৰ মেনেজমেণ্টটো আমাৰ GS3তো আহে, আকৌ GS1তো আমাৰ কুৱেশ্যন সুধি দিয়ে, ঠিক আছে। চ' দিছ GS পাৰ্ট আৰ নট ৱাটাৰ টাইট কম্পাৰ্টমেণ্ট। সেইকাৰণে আমি কমন কিছুমান কিৱৰ্ডছ আমি চব টপিকছৰ কাৰণে আমি বনাব নালাগে, অবভিয়াছলি আমি কিছুমান কিৱৰ্ডছ আমি ইয়াৰ পৰা আমি আইডেণ্টিফাই কৰিব পাৰোঁ, য'ত আমি নোটছখিনি আমি বনাব লাগে, ঠিক আছে। আৰু আমি সেইটো এক্ৰছ পেপাৰ্ছ আমি GS1, GS2, GS3, GS4 আমি যাতে সেই নোটছখিনি ইউজ কৰিব পাৰোঁ, ঠিক আছে। এতিয়া মই এটা এক্সাম্পল দিওঁ কিৱৰ্ডছৰ কথা। এতিয়া ধৰক ইনইকুৱেলিটি, একচুৱেলি কিন্তু GS3 ইয়াত চাওক এই ইনক্লুজিভ গ্ৰ'থ এণ্ড ইছ্যুজ ৰাইজিং ফ্ৰম ইট, ইয়াৰ পৰা ইনইকুৱেলিটি নৰ্মেলি সোধাৰ কথা, ঠিক আছে। বাট ইনইকুৱেলিটিৰ কুৱেশ্যন যদি আপোনালোকে চায় GS1ত এই কুৱেশ্যনটো কি সুধিছে যে ইণ্ডিয়াৰ আমাৰ ইকনমিক গ্ৰ'থ আমি ৰিচেণ্ট টাইমছত আমি ছাবষ্টেঞ্চিয়েলি আমি এচিভ কৰিছোঁ, কিন্তু আমাৰ যিটো ৰিচ এণ্ড প'ৰৰ মাজত যিটো ডিফাৰেঞ্চ, ইকুৱেলিটি ইন টাৰ্মছ অফ দি মনিটাৰী অৰ আদাৰ aspects, it has widened social, political inequality সেইবিলাক
মানে ৱাইডেন হৈছে চ' ইনইকুৱেলিটি ইয়াত GS1ত সুধিছে এতিয়া GS2ৰ মই কুৱেশ্যন PYQ লওঁ GS2ৰ PYQ এই কুৱেশ্যনটো এইটো GS2ৰ PYQ ন এই কুৱেশ্যনটো চাওক এইটো কিন্তু কুৱেশ্যন সুধিছে যে এই নিউ চেঞ্চুৰী কোড দি পেলাই ধুনীয়া আছে যে এ নিউ চেঞ্চুৰী ইজ নট going to be new at all if we offer only charity that palliative old systems of haves and have nots ঠিক আছে it is a question of inequality but they have asked it differently ঠিক আছে so সেইকাৰণে আমি এনেকে কিছুমান keywords আমি আইডেন্টিফাই কৰি ল'ব লাগে য'ত আমি কমন নোটছ খিনি আমি বনাব পাৰোঁ ইনইকুৱেলিটিৰ পৰা আমি যেতিয়া নোটছ বনাম এনেকুৱাকে keywords সেইটো ইনইকুৱেলিটি হওক পভাৰ্টি হওক মই কৈ দিম এইটো চাওক GS1ৰ চিলেবাছৰ পৰা আমি সোসাইটিৰ পৰা পভাৰ্টি বনাব লাগে পপুলেশ্যনটো অবভিয়াছলি বনাবই লাগে বিকজ ডেমোগ্ৰাফিক ডিভিডেণ্ড অলৰেডি সুধিছে প্লাছ আমাৰ চেঞ্চাছো আহি আছে এণ্ড আমাৰ নিউ পপুলেশ্যন পলিচিৰ কথাও বাৰে বাৰে ইয়াত ডিছকাশ্যনত আহি আছে ঠিক আছে চ' অবভিয়াছলি পপুলেশ্যনৰ ওপৰত বনাম পভাৰ্টিৰ ওপৰত বনাম হাংগাৰৰ ওপৰত বনাম আৰ্বানাইজেশ্যনৰ ওপৰত বনাম মই নোটছখিনি দেখুৱাই দিম যে কেনেকৈ বনাব লাগে ঠিক আছে চ' ইনইকুৱেলিটি ধৰক ইয়াত বনালে ইনইকুৱেলিটিত আমি কি কৰিব লাগে ফাৰ্ষ্ট আমি ডেফিনিশ্যন এটা আমি ল'ব লাগে আৰু ডেফিনিশ্যনটো আমি য'ৰ ত'ৰ ডেফিনিশ্যন নলওঁ ধৰক এতিয়া পভাৰ্টি সুধিছে হা পভাৰ্টিৰ ওপৰত কিবা এটা আহিছে দেন অবভিয়াছলি যদি আপুনি ৱৰ্ল্ড বেংকক কোট কৰে ঠিক আছে যে পভাৰ্টি ইজ এ প্ৰনাউন্সড ডিপ্ৰেভেশ্যন অফ ৱেলবিং সেইটো ৱৰ্ল্ড বেংকৰ ডেফিনিশ্যন সেইটো যেতিয়া আপোনালোকে ইন্ট্ৰডাকশ্যনত লিখিব অট'মেটিকেলি এটা ৱেইটেজ আহি যাব যে আপোনালোকে সেই কথাটো মানে অফিচিয়েল চ'ৰ্চৰ পৰা লিখিছে এইটো ডেফিনিশ্যনটো আপুনি MPI-টো দিব পাৰে ৱৰ্ল্ড বেংকৰটো দিব পাৰে ইনইকুৱেলিটিৰ ক্ষেত্ৰত অক্সফেম ইণ্টাৰনেশ্যনেলি কাম কৰে ইনইকুৱেলিটিৰ যিটো আমাৰ হেৰি ঠিক আছে চ' সেই সেয়া অক্সফেম ইজ এন ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন দেট ৱৰ্কছ টুৱাৰ্ডছ দিজ ইছ্যুজ চ' ইনইকুৱেলিটি যদি আমি অক্সফেমৰ ডেফিনিশ্যনটো লিখোঁ অবভিয়াছলি ৱেইটেজ এটা থাকিব চ' অক্সফেমে কি কয় যে ইনইকুৱেলিটি ইজ unequal distribution of wealth power and the resources so not only wealth আমি পভাৰ্টিৰ কথা আমি ইকুৱেলিটিৰ কথা জাষ্টিছৰ কথা সেই ইকনমিক সেন্সত আমি যেতিয়া চাওঁ সেই দিনবিলাক গ'ল এতিয়া we are not seeing poverty as something only restricted towards economic dimension it can be social as well it can be political as well অমৰ্ত্য সেনে যিটো কথা ক'লে যে it can be deprivation of capabilities ঠিক আছে so access to health access to education সেইবিলাকো মেটাৰ কৰে and that is why আমি যিটো মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্স আমি যিটো মানে UNDP ৰ পৰা লৈছোঁ MPI সেই MPI আমাৰ নীতি আয়োগে ৰিলিজ কৰে so MPI is based on that idea right so inequality definition আমি তেনেকৈ অক্সেম দিলোঁ দেন আমি ডেটা কিছুমান ৰেডি ৰাখিব লাগে কিছুমান টপিকছৰ কাৰণে ধৰক ইনইকুৱেলিটি ইণ্ডিয়াৰ কাৰণে আমি ৰাখিম গ্লোবেল এণ্ড আছাম ঠিক আছে বিকজ আছামৰ প্ৰশ্নও তাত GS1ত সোধে GS2ত সোধে GS3ত সোধে চ' ডেটা আমি ৰেডি ৰাখিম এনেকৈ মই এক্সাম্পল দিছোঁ যে গ্লোবেলি ইনইকুৱেলিটিত অক্সেমে কি কয় যে ৰিচেষ্ট 1% দে কণ্ট্ৰল 45% অফ গ্লোবেল ৱেলথ ভাবকচোন 99%ৰ ওচৰত 55% বাট ৰিচেষ্ট 1% কণ্ট্ৰল 45% ঠিক আছে চ' ইয়াত যদি আপোনালোকে কোনোবা ধৰক ৰিচেণ্ট ইকনমিষ্ট বা থিংকাৰ ইয়াত পিকেটি থমাছ পিকেটি বুলি এগৰাকী তেওঁ মানে খুব ৰিনাউণ্ড ইকনমিষ্ট তেওঁ এই ইনইকুৱেলিটিৰ ওপৰত বহুত কাম কৰিছে তেওঁৰ কিতাপ এখন আছে কেপিটেল ঠিক আছে চ' কেপিটেল ইন দ্য 21st century তাত সেই থমাছ পিকেটিৰ নামটো জাষ্ট যদি দি দিয়ে আফটাৰ অল the people who are checking your papers they are from academics and they would love to see academic answers ঠিক আছে আপোনালোকে যদি পইণ্টত লিখো যেনেকৈ মাইণ্ড মেপ বনাওক যিয়ে বনাওক বাট ইফ ইউ পুট চাম চৰ্ট অফ একাডেমিক এলিমেণ্টছ ঠিক আছে এতিয়া থমাছ পিকেটিৰটো যেতিয়া আপুনি মেনশ্যন কৰিব দেন এক্সামিনাৰে এইটো বহুত ভাল পাব ঠিক আছে চ' দিজ আৰ দি থিংছ দেন ইউ হেভ চাৰ্টেইন মাইণ্ড মেপছ বা এইবিলাক আমি বনাই ল'ব লাগে ঠিক আছে ডায়েগ্ৰামছ চ' ডায়েগ্ৰামছখিনি যদি আপুনি আনচাৰছখিনি দিব পাৰে এইটো বহুত হেণ্ডি হয় বহুত কথা আমি লাইনত লিখিব লাগে পেৰাগ্ৰাফত লিখিব লাগে বহুত ৱাৰ্ডছ হৈ যায় বাট উই কেন চিম্পলি জাষ্ট পুট এ ডায়েগ্ৰাম চ' ডায়েগ্ৰাম কেইটামান ৰেডিমেড ৰাখক এনেকৈ কিৱাৰ্ডছৰ কাৰণে এণ্ড দেন ইউ কাভাৰ ভেৰিয়াছ ডাইমেনশ্যনছ মই যেনেকৈ এতিয়া আপোনালোক ক'লোঁ যে আমি ৰেডিমেড নোটছৰ পৰা যদিও নাহে কুৱেশ্যন বাট এটলিষ্ট যিহেতু আমি জানো যে ইণ্টাৰছেকশ্যনেলিটিৰ তেনেকৈ সোধে যে অকল পভাৰ্টি পঢ়িলে নহ'ব উই হেভ টু চি দি আদাৰ ডাইমেনশ্যনছ ঠিক আছে চ' ৰিজনছটো পঢ়িম ইনইকুৱেলিটিৰ ইম্পেক্টখিনি পঢ়িম আমি ঠিক আছে এইখিনি নোটছ বনাম মই দেখুৱাই দিম আৰ্বানাইজেশ্যন নোটছটো মোৰ আছে মই ইয়াত শ্ব' কৰিম বাট অলছ' উই হেভ টু চি আদাৰ ডাইমেনশ্যনছ এতিয়া ইনইকুৱেলিটিটো অকল ইট ইজ নট মনেটাৰী ইট কেন বি ৰুৰেল আৰ্বান ঠিক আছে ৰুৰেল যিটো ইনইকুৱেলিটি সেইটো বেলেগ হ'ব পাৰে বা আৰ্বান ইনইকুৱেলিটি বেলেগ হ'ব পাৰে ৰুৰেল মেনৰ কাৰণে সেইটো বেলেগ হ'ব পাৰে ৰুৰেল উইমেনৰ কাৰণে বেলেগ হ'ব পাৰে চ' সেই তাতে এটা ৰিচেণ্ট আমাৰ যিটো ডিছকাশ্যন চলি আছে জেণ্ডাৰ পে গেপৰ কথা ঠিক আছে চ' আমাৰ ইণ্ডিয়াত স্পেচিয়েলি বা বাহিৰৰ দেশতো মানে অবভিয়াছলি ৱেষ্টাৰ্ণ কাণ্ট্ৰিজতো এইটো মানে জেণ্ডাৰ পে গেপৰ যিটো ইছ্যু সেইটো বহুত
আমাৰ ইয়াত মানে ডিছকাছ কৰা হৈছে ঠিক আছে চ' জেণ্ডাৰ পে গেপটো APSCয়ে সুধি দিব পাৰে বিকজ এই যিটো ইনইকুৱেলিটিৰ টপিক ইট ইজ নট অনলি ৰিলেটেড টু monetary terms economic terms it can be also asked from these dimensions ঠিক আছে so gender যিটো inequality ঠিক আছে then you have a global gender report ঠিক আছে এনেকৈ আপোনালোকে মানে কোড কৰিব পাৰে নাম্বাৰছখিনি ডেটাখিনি ঠিক আছে দেন স্কিমছ কি চৰকাৰে আনিছে ঠিক আছে চৰকাৰৰ আঁচনি কেইখন ইয়াত আপোনালোকে এটা ক্ৰিটিকেলি চাব ঠিক আছে চ' এতিয়া পভাৰ্টি ধৰক পভাৰ্টিৰ কাৰণে NFSA নেশ্যনেল ফুড ছিকিউৰিটি এক্ট হাংগাৰৰ কাৰণে NFSA নেশ্যনেল ফুড ছিকিউৰিটি এক্ট বা ধৰক মেনৰেগা চ' মেনৰেগাৰ ক্ৰিটিকেল ইভেলুৱেশ্যন ৰেডি ৰাখিব লাগে যে মেনৰেগাই 2005ৰ পৰা এতিয়ালৈ আমি এটা যদি আমি ইভালুৱেট কৰোঁ যে মেনৰেগা হেজ ইট বিন ছাকচেছফুল অৰ নট দেন আমি সেই কেঞ্চাৰটো আমি কেনেকৈ সেইটো প্ৰেজেণ্ট কৰোঁ ঠিক আছে বা NFSA এতিয়া 10 to 12 years হ'ল 13ত আহিছে চ' হাউ ডু উই চি দেট ঠিক আছে চ' সেই স্কিমছখিনি অকল আমি মেনশ্যনটো কৰিম অবভিয়াছলি আনচাৰ এটা জেনেৰিক আনচাৰ এটা কৰিম বাট অলছ' দে কেন আস্ক the critical evaluation of any scheme ঠিক আছে and then we have to make some way forward and conclusion সেইটো আমি ৰেডি কোড চোড যদি থাকে কোড দিলে অবভিয়াছলি আনচাৰখিনি হেৰি হৈ যায় বাট আদাৰৱাইজ আমি এনেকৈ কিৱৰ্ডছখিনিৰ কাৰণে আমি ছ'চাইটিৰ পাৰ্টটো আমি নোটছ ৰেডি ৰাখিম ঠিক আছে চ' ইয়াত হ'ল এইটো পাৰ্ট ঠিক আছে যে কিৱৰ্ডছখিনি আমি কি কৰিব লাগে মই ক'লোৱে যে পপুলেশ্যন পভাৰ্টি আৰবানাইজেশ্যন মোৰটো ইয়াত মোৰ নোটছ আছে ইয়াত মই দেখুৱাই দিম ঠিক আছে চ' আৰবানাইজেশ্যন মই কেনেকৈ বনাইছোঁ চাওক যে ফাৰ্ষ্ট মই ডিফাইন কৰিছোঁ ঠিক আছে ইণ্ট্ৰৰ কাৰণে টেম্পলেট ৰেডি আছিলে যে UNSDG মই মেনশ্যন কৰিমেই যে যদি SDG মানে আৰবানাইজেশ্যন আহে লাষ্ট ইয়াৰ নৰ্থ ইষ্টৰ আৰবানাইজেশ্যন হৈছিল তাত ছাষ্টেইনেবল চিটিজ এণ্ড কমিউনিটিজ মেনশ্যনে কৰিব লাগিব আৰু ইয়াত এটা বস্তু চাব এইবিলাক বহুতে ইগন'ৰ কৰে যে urbanization is not only about cities, it is not only about infrastructure, it is also about communities that reside in them ঠিক আছে so সেইকাৰণে এইটো সাস্টেইনেবল cities কোৱা নাই ইউনাইটেড নেশ্যনছ এইটো সাস্টেইনেবল ডেভেলপমেণ্ট গোলছত ইণ্টেনশ্যনেলি চিটিজৰ লগত কমিউনিটিজখিনি ইয়াত দিয়া হৈছে ঠিক আছে চ' উই হেভ টু মেক দিজ টেম্পলেট দেন ডেটা ৰেডি ৰাখিম এইটো চাওক মই নীতি আয়োগৰ কৰিছোঁ ঠিক আছে এইটো গ্ল'বেলি হওক বা ইণ্টাৰনেশ্যনেলি হওক দেন কি টাৰ্মছ কিছুমান থাকিব পাৰে ইয়াত আৰবান এগ্ল'মাৰেশ্যন কাৰণ যোৱাবাৰ ইয়াত ছেটেলাইট চিটিজ সুধিছে ঠিক আছে ছেটেলাইট চিটিজ সুধিছিলে হা চ' আৰবান এগ্ল'মাৰেশ্যন কি হয় সাব আৰবানাইজেশ্যন কি হয় তাৰ আগতে এবাৰ আৰবান স্প্ৰল সুধিছে ঠিক আছে 2022 আৰবান স্প্ৰলটো সুধিছে চ' হোৱাট আৰ দি ফেক্টৰ্ছ ঠিক আছে দেন ইম্পেক্ট কি হ'ব পাৰে সেইটো পজিটিভো হ'ব পাৰে নেগেটিভো হ'ব পাৰে বেলেগ ষ্টেক হোল্ডাৰ্ছৰ ওপৰত ইম্পেক্টখিনি কেনেকৈ পৰিছে গ্ল'বেলাইজেশ্যন মেনশ্যনড আছে আপোনালোকৰ চিলেবাছত চ' গ্ল'বেলাইজেশ্যনৰ পৰা অবভিয়াছলি ট্ৰাইবেল উইমেন আমি ৰেডি কৰি ৰাখিব লাগিব ঠিক আছে নোটছ যদি নাই দেন ইউ মেক নোটছ বাই ইয়ৰ চেল্ফ মে বি আপোনালোকে ৰেফাৰ কৰিব পাৰে প্ৰহাৰ বুলি এটা ডকুমেণ্ট আহে অনলি IASৰ সেইটো বা ভিজনৰ ৰেডিমেড তেওঁলোকৰ কণ্টেণ্ট এনৰিচমেণ্ট মেটেৰিয়েল থাকে সেইখিনিও আপোনালোকে ৰেফাৰ কৰিব পাৰে বাট ডু ইট ইয়ৰ চেল্ফ ঠিক আছে ডোণ্ট ডিপেণ্ড আপন মানে আদাৰ্ছ নোটছ ঠিক আছে চ' সেই নোটছখিনি আপোনালোকে নিজে বনাওক নিজে বনালে বহুত কথা আমি তাৰ পৰা শিকিব পাৰে ঠিক আছে আৰু সেইখিনি মনতো ভালকৈ আমাৰ আমি ৰাখিব পাৰিম ঠিক আছে চ' ষ্টেক হোল্ডাৰ্ছ ভেৰিয়াছ ষ্টেক হোল্ডাৰ্ছ দেন আমাৰ স্কিম কি আছে চেলেঞ্জেছ কি আছে পলিচিজ কি আছে ঠিক আছে স্মাৰ্ট চিটিজ মিছন এণ্ড অল চ' তেনেকৈ আমি এটা নোট বনাই থওঁ কিৱৰ্ডৰ কাৰণে ঠিক আছে এইটো এটা কুৱেশ্যন ডাউট মই পাই আছিলোঁ ফোনত হওক বা মেছেজতে হওক মই কৈ দিলোঁ ফাইন চ' নাও চি এইটো হ'ল দেন জিঅ'গ্ৰাফী পাৰ্টটোৰ কাৰণে আমি কি কৰিব লাগে জিঅ'গ্ৰাফী পাৰ্টটোৰ কাৰণে আমাৰ NCERTৰ বাহিৰে একো ভাল আমাৰ তেনেকুৱা চ'ৰ্চ মই দেখা নাই ঠিক আছে চ' NCERT ইজ দ্য বেষ্ট চ'ৰ্চ 11ৰ ফিজিকেল জিঅ'গ্ৰাফী এখন পঢ়ক যদি আগতে পঢ়িছে দেন পঢ়ক ভালকৈ আকৌ ৰিভাইজ কৰক যদি পঢ়া নাই দেন 11ৰ ফিজিকেল জিঅ'গ্ৰাফীৰ ওপৰত ইউটিউবত বহুত ক্লাছ আছে ঠিক আছে এতিয়া মৃণাল ছাৰৰ চেনেলত ৰাজস্থানী চোৰাংগী বহুত পুৰণাৰ লেকচাৰ্ছ 2014ৰ লেকচাৰ্ছ বাট সেইখিনি ভাল হয় আদাৰৱাইজ আন একাডেমিতো গুৰ্জাৰ ছাৰে পঢ়ায় মানে ইউটিউবত ফ্ৰীতে বহুত লেকচাৰ্ছ আপলোডেড আছে সেইখিনিও চাব পাৰে ঠিক আছে চ' জিঅ'গ্ৰাফীৰ কাৰণে এইটো প্লাছ জিঅ'গ্ৰাফীৰ এনেকৈ বনালে ডিজাষ্টাৰ মেনেজমেণ্টৰো এটা মানে নোট বনাই থ'ব ঠিক আছে বিকজ GS3টো কামত আহিব ফাইন চ' দিছ ইজ দি এনালিচিছ অফ দি এণ্টায়াৰ পেপাৰ অফ GS1 ঠিক আছে এতিয়া আপোনালোকে ডিচাইড কৰক আৰু এটা কথা মই ইয়াত কৈ দিওঁ ঠিক আছে বিকজ আমাৰ কুৱেশ্যনছখিনি বহুত ডাইনামিক সুধি আছে চ' আমি ৰেডিমেড নোটছ অবভিয়াছলি আমাৰ নোটছখিনি থাকিব লাগে ঠিক আছে ডাটা আমি ৰেডি ৰাখিম আমাৰ কোডছ ৰেডি ৰাখিম নোটছ বাকী যিখিনি ডাইমেনশ্যনছ ৰেডি ৰাখিম বাট পৰীক্ষা হলত we have to improvise ঠিক আছে we have to improvise because questions খিনি ডাইনামিক আৰু বহুত ক্ৰিটিকেলি সুধি আছে ঠিক আছে চ' সেইটো
জাষ্ট নোট লিখিলে নহ'ব, আমি প্ৰেক্টিছো কৰিব লাগিব, ৰাইট? আৰু প্ৰেক্টিচটো ডেইলি এটা দুটা কুৱেশ্যনকে তেনেকৈ কৰাটো মই ৰেকমেণ্ড নকৰোঁ। কৰক, ঠিক আছে, যদি কৰি আছে এজ এ বিগিনাৰ কৰক, বাট আল্টিমেটলি ইউ হেভ টু ৰাইট 10 কুৱেশ্যনছ অৰ 20 কুৱেশ্যনছ ফুল লেংথ টেষ্ট, ঠিক আছে, চৰি 10 কুৱেশ্যনছ অৰ 20 কুৱেশ্যনছ ফুল লেংথ টেষ্ট আপোনালোকে তাত দিব লাগিব, ঠিক আছে। এণ্ড দেটছ হাউ দিছ গেটছ বিল্ড আপ। আদাৰৱাইজ মেইন এক্সাম হলত টাইম থাকে অনলি 3 hours, 3 hours থাকে, ৰাইট? 7 minutesৰ আমাৰ 10 marksৰ কুৱেশ্যন লিখিব লাগে, 11 to 12 minutes আমি 15 marksৰ কাৰণে পাওঁ। চ' সেই টাইম মেনেজমেণ্টটোৱে আটাইতকৈ ডাঙৰ বেৰিয়াৰ, ঠিক আছে। knowledge is content is not a barrier, but how you are presenting it, ঠিক আছে। and how in that 3 years time frame বহুত ভাল লিখা মানুহ আছে যিয়ে ভাল লিখে, ভালকে ক'ব পাৰে, বাট সেই 20 questions within 3 hours they cannot write it because that is more of an aptitude, ঠিক আছে। এইটো এটা আৰ্ট হয় আনচাৰ লিখাটো, যে আমি কেনেকৈ ফাৰ্ষ্টত ইন্ট্ৰডাকশ্যনটো আমি ছুটিকৈ লিখিম, ঠিক আছে, দেন আমি কেনেকৈ ষ্ট্ৰাকচাৰাইজ কৰিম বাকী যিটো হেৰি আনচাৰৰ বডি, দেন কনক্লুশ্যনটো। চ' এই ষ্ট্ৰাকচাৰটো বনাবলৈ হ'লে ন আপোনালোকৰ প্ৰেক্টিচটো বহুত জৰুৰী হৈ যায় ইয়াত, ঠিক আছে। এণ্ড দেটছ ৱাই আই উড চে যে য'ৰ পৰাই লিখক টেষ্ট লিখক, ঠিক আছে। মই আমাৰ মাইণ্ড মেপ এডুকেশ্যনত আমি প্ৰয়োগ টেষ্ট চিৰিজটো চলাই আছোঁ, ঠিক আছে। চ' নাম্বাৰখিনি দিয়াই আছে, চাই ল'ব এবাৰ, আমাৰ ইউটিউবতো টেলিগ্ৰামতো আমি দি থৈছোঁ। প্ৰয়োগ টেষ্ট চিৰিজটো দিব পাৰে, একদম কোৱালিটি টেষ্ট আমি দি আছোঁ, যিটো APSC লেভেল যেনেকৈ মানে যিটো তেওঁলোকৰ ক্ৰিটিকেল আউটলুক সেইটো আমাৰ কুৱেশ্যনত ৰিফ্লেক্ট হৈছে। আৰু যিসকলে আমাৰ অনুশীলন টেষ্ট চিৰিজ বা সাম্প্ৰতিক লৈছিলে আগতে প্ৰিলিমছৰ কাৰণে, তেওঁলোকে আমাৰ কথা জানে যে আমি কেনেকৈ মানে এপ্ৰ'চ কৰোঁ বস্তুবোৰ, ঠিক আছে। চ' দেট ইজ ৱাই আই উড ৰেকমেণ্ড যে প্ৰয়োগ টেষ্ট চিৰিজটো লওক, প্লাছ আমাৰ যিটো ৰিভিউ হ'ব, উই গেৰাণ্টি ইউ দেট দ'জ পেপাৰ্ছ উড বি চেকড বাই অনলি দ'জ পিপল হু হেভ এটলিষ্ট গন ফৰ দি ইণ্টাৰভিউ, ঠিক আছে, এণ্ড অলছ' দি চিলেক্টেড ওৱানছ, ঠিক আছে। চ' দি চিলেক্টেড কেণ্ডিডেটছ প্লাছ দি ইণ্টাৰভিউ এপিয়াৰ্ড কেণ্ডিডেটছ উড চেক ইয়ৰ আনচাৰ, আৰু সেইটো আমাৰ ফালৰ পৰা এটা গেৰাণ্টি থাকে, ঠিক আছে। এণ্ড আমাৰ ফালৰ পৰা আমি যিমান কম সময়তে হওক আপোনালোকৰ আনচাৰখিনি চেক কৰি আমি ঘূৰাই ৰিভিউটো দিম, ঠিক আছে। চ' থেংক ইউ ছ' মাছ এভৰিৱান, দিছ ইজ ফৰ নাও। মই GS2 GS3 কাৰণত এনেকুৱা ভিডিঅ' আনিম, ঠিক আছে, যাতে আপোনালোকৰ হেল্প হয়, ঠিক আছে। অল দি বেষ্ট, আৰু প্ৰিলিমছৰ ৰিজাল্ট আহিবই উইদিন 1 week or 2 weeks, চ' অল দি বেষ্ট, থেংক ইউ।